সাতজন সপ্তঋষিৰ এজন হৈছে বশিষ্ঠ মুনি। যেতিয়া বশিষ্ঠ মুনিয়ে আজিৰ এই মন্দিৰৰ স্থানত আহি মহাদেৱক উপাসনা কৰিবলৈ লৈছিল, তেতিয়া তেওঁ দেখে যে ইয়াতে পানীৰ অভাৱ। পৰিপ্ৰেক্ষিতত তেওঁ মা গংগাক আৰাধনা কৰে। ফলশ্ৰুতিত সন্ধ্যা, কান্তা আৰু ললিতা নামৰ তিনি ধাৰাৰ মিলন হৈ ইয়াতে ববলৈ লয়। বিশ্বাস অনুসৰি এই পানীত স্নান কৰিলে হেনো আপোনাৰ পাপৰ লগতে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। বশিষ্ঠ মন্দিৰ নামেৰে জনাজাত এই ঠাইতে মুনিগৰাকীয়ে মহাদেৱৰ আৰাধনা কৰি এই মন্দিৰ স্থাপিত কৰি ইয়াতে মুক্তি লাভ কৰিছিল। অৱশ্যে পাছলৈ তেতিয়াৰ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰ নিৰ্মাণ কৰে। অসমৰ আন এক পৰ্যটনথলী এই মন্দিৰত আহিলে পোৱা শান্তিৰ তুলনা আচলতে অবৰ্ণনীয়।